নমস্কাৰ, মই জিম্পী বৰা। আশা কৰিছো আপোনালোক সকলো ভালে আছে, মোৰো ভাল। আৰু বহুতে সুধি আছিলে যে তোমাৰ জীৱনতনো কি খেলি মেলি হৈছিল সেয়া জানিব বিচাৰো। গতিকে আজি এই ভিডিঅ'টো বহুত সাহস কৰি বনাইছো। আজি কোনো ধৰণৰ কমেডি নহয়, আৰু আচলতে গম পায়ে আপোনালোকে মই কমেডি কৰি কৰি একেবাৰে মানে মোৰ কথা বতৰাবোৰ তেনেকুৱাই হৈছিলে। এতিয়া নিজকে নিজে অকণমান সলনি কৰিব লাগিব, যিহেতু বোৱাৰী হৈছো। গতিকে পৰিৱৰ্তনটো নিশ্চয় হবই লাগিব, নহয় জানো? গতিকে মোৰ এই পৰিৱৰ্তন আপোনালোকে নাভাবিব যে মই মানে বৰ বেলেগ হৈছো বুলি, কাৰণ মই যেনেকুৱা তেনেকুৱাই। আৰু মই নিজক যেতিয়া চিনি পাওঁ, গতিকে নিজক লৈ এতিয়া নতুনকে মোৰ ঘৰখনক লৈ ধুনীয়াকে সপোনবোৰ ৰচিম। জীৱনটো ভালে কুশলে পাৰ হওক। জীৱনৰ পৰা বহুত বেছি মই আশা নকৰো। মুঠতে যিখিনি মই বিচাৰো সেইখিনি যদি ভগৱানে দিয়ে নিশ্চয় হব, চেষ্টা কৰি যাম সিমানেই আৰু মই এই চঞ্চল মনটোক বান্ধিব লাগিব। গতিকে বিশেষকে মোৰ জীৱনটোত বহুতখিনি খেলি মেলি হৈ গ'ল। আপোনালোকে বহুত দিন হয়তো মোৰ ভিডিঅ' চিডিঅ' একো পোৱা নাছিলে। এতিয়া বিয়াৰ পিছৰ পৰা আকৌ নতুনকে ষ্টাৰ্ট কৰিছো মোৰ নতুনকে জীৱনটো যিহেতু আগবঢ়াই নিব লাগিব, আৰু আপোনালোকে এই ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰিছো। যিসকলে মোক একেবাৰে মনৰ পৰাই ভাল পায় তেওঁলোকক কৈছো, পজিটিভ নিগেটিভ দুটা বস্তু থাকেই। পজিটিভকে বস্তুখিনি ললে সকলো ভালেই হয়, আৰু নিগেটিভকে ললে বহুত বেলেগ হৈ যায়। আৰু মই বেছিকে পজিটিভটোতকে নিগেটিভটো বেছিকে ভাবি থাকো কাৰণে মানুহজনী এনেকুৱা। আজি কি নহওক, মই মোৰ আজিৰ মনৰ কথাবিলাক কম আপোনালোকক। গতিকে বহুত ধৈৰ্য সাহস গোটাই এই কথাখিনি কম, আপোনালোকেও যাতে ভালকে শুনিব বুলি আশা কৰিলো। আৰু কেনেকুৱা পাই কি বুলি ভাবে মোক নাজানো, আৰু একো নাই, মই কৈ যাম। মোৰ এংগেজমেন্ট হৈছিল, আপোনালোকে দেখিছে 2 বছৰ আগতে। এংগেজমেন্টৰ ভিডিঅ' এয়া দেখিছে, মাই এংগেজমেন্ট। ব্লগ চেনেলটোত পাব, ব্লগ চেনেলটোত দি থোৱা আছে 2 বছৰ আগতে। আমাৰ 2 বছৰ আগতে এংগেজমেন্ট হৈ গৈছিল। আপোনালোকে বহুতেই গম পায়। বহুতেই সুধি আছিলে যে মই সেন্দুৰ লওঁ। তেতিয়াৰ পৰাই মই সেন্দুৰ লওঁ, আৰু সেন্দুৰ আঙুঠি পিন্ধাওতেই মোক সেন্দুৰ মানুহজনে দিছিলে, আৰু তেতিয়াৰ পৰাই মই সেন্দুৰ লবলৈ আৰম্ভ কৰিলো। আৰু এতিয়া যিহেতু মই ভিডিঅ' বনাই থাকো, ভিডিঅ' বনালে বিভিন্ন ঠাইত যাব লগা হয়, বিভিন্ন মানুহৰ লগত থাকিবলগীয়া হয়। কিছুমান ভিডিঅ' এনেকুৱা হয় যে মই ছোৱালী হিচাপেও ভিডিঅ' বনাও, আৰু বোৱাৰী হিচাপেও ভিডিঅ' বনাও, কেতিয়াবা তিলেশ্বৰী বুঢ়ী হিচাপেও ভিডিঅ' বনাও। আপোনালোকে ভিডিঅ'খিনি যিসকলে চাই কমেডি ভিডিঅ' তেওঁলোকেতো গম পায়। গতিকে চব সময়তে চবটো পৰিস্থিতিতে মানে মই সেন্দুৰ লৈ থাকিলে অকমান অসুবিধাও হয়। মই বিয়া পাতিছিলো বুলিও মানে মাজতে ভিডিঅ' দিছিলো, আৰু সেইটো বাৰু মোৰ গাতো ভুল আছে। আচল কথাটো কি, ভিডিঅ'টো মাজত কৈছিলো, কিন্তু বহুতে থাম্বনেইলখন চাই বা টাইটেলটো পঢ়িয়ে থৈ দিয়ে, আৰু তেওঁলোকে ভাবে যে এই সঁচাকে বিয়া পাতিলে নেকি, এনেকে ভাবে। কিন্তু যিসকলে সম্পূৰ্ণ ভিডিঅ'টো চাই তেওঁলোকে গম পায় যে তাই বিয়া নাই পতা, আঙুঠি পিন্ধাই হল। গতিকে মইতো ফুৰিবলৈ যাওঁ বা এনেকে কামৰ সূত্ৰে মই গৈ থকা হয় ভিডিঅ' বনাবলৈ। যিহেতু মই মানুহৰ লগতে থাকো, বহুতে কয় যে তুমি বিয়া হৈছিলা নহয়, কি হল, আমুক হল তামুক হল, এনেকে মানে প্ৰশ্ন বিলাক কৰে। তেতিয়া মই মানে নিজে ভাবো মই সেন্দুৰ লৈ থকাটো বহুত ক্ষেত্ৰত মানে অকমান লাজো পাওঁ। প্ৰথমৰ পৰাই মানে মোৰ লাভ লাইফটোত অকনমান প্ৰব্লেম হৈ আছিলে, আৰু একো নাই বাৰু, সেইবিলাক চব ঠিক হ'ল যিহেতু। আৰু সেইবিলাক মই বেছি ভাবিও নাথাকো। আৰু ঘৰৰ মানুহেও কলে, আৰু এষ্ট্ৰলজাৰ নিউমাৰলজিষ্ট কেইবাজনেও কলে যে তুমি সেন্দুৰটো অকমান কমকে ল'বা, লাভ লাইফটো অকনমান প্ৰাইভেট কৰি ৰাখিবলৈ কলে। গতিকে সেইকাৰণে প্ৰাইভেট কৰি ৰাখিলো। তাৰপিছত মই সেইকাৰণে সেন্দুৰ লোৱাটো অকমান কৰি দিলো, মানে মাজত লওঁ এনেকে অকমানকে, বা চুলিয়ে ঢাকি থওঁ। এই যে প্ৰথমতে বেছিকে লৈছিল, তাৰপিছত লাহে লাহে কমি আহিলে মানুহৰ মনত মানে এটা কৌতূহল হল যে তাই আচলতে হৈছে কি জীৱনটোক লৈ। আৰু সকলোৱে জানিব বিচাৰে, যিহেতু মোক ভাল পায়। গতিকে সকলোৱে জানিব বিচাৰে যে মোৰ জীৱনটোত হৈ আছে কি। কাৰণ মোক মানে মানুহে যোনফালে পোনাই দিয়ে মই সেইফালে গতি কৰা মানুহ। এতিয়া মোক যদি মানুহে কৈ দিয়ে তই আমুকটো কৰ, মই মানে নিজৰ বিবেকেৰে চিন্তা কৰিবলৈ পাহৰিয়ে থাকো যে এইটো মই কি কৰিছো। পিছতহে ভাবো, পিছত মই কামটো কৰাৰ পিছতহে ভাবো ধেত চালা মই এইটো কি কৰিলো, কেলে কৰিলো, মানে তেতিয়া কান্দো। আৰু খোলা মনৰ মানুহ বিলাকৰ বিপদটো অকণ বেছিয়ে। সেইকাৰণে সেন্দুৰৰ কথাটো বহুতে মোক সুধি থাকে যে তুমি সেন্দুৰ কেলে লোৱা নাছিলা, বা কি হল তোমাৰ জীৱনৰ লগত। নাই, সেই একেজনেই স্বামী মোৰ, যিজনে মোক আঙুলি পিন্ধোৱা সেন্দুৰ দিছিলে। তেওঁৰ লগতে মই বিয়া হৈছো, আৰু তেওঁৰ ঘৰ নগাঁও ৰাইদঙিয়াত। এতিয়া মই নগাঁও ৰাইদঙিয়াৰ বোৱাৰী। এইখন গাঁওখনৰ নাম হৈছে জাপৰি, আৰু আইভেটিৰ ওচৰতে, আৰু মানুহজনৰ পুৰণা ঘৰ আইভেটি। আৰু আমাৰ বিয়াখন
একদম মানে খেলি মেলি মাজেৰে পাৰ কৰিলো। 2024 চনৰ 9 জুন তাৰিখে ভন্টিৰ বিয়া হবলগীয়া আছিলে। মানুহজনৰ ভন্টিৰ, মানে মোৰ ননন্দ। তাই বিয়াৰ সময়তো মোৰ শাহু মা ঢুকালে। মানে কাইলে ধৰক খুটা পুতিব, সেই খুটা পুতা দিনাই শাহু মা ঢুকালে। 8 জুন তাৰিখে মাৰ প্ৰেচাৰ ষ্ট্ৰক হ'ল। সেইদিনাই গুৱাহাটীলৈও নিলে। নগাঁৱত দেখুৱালে, নগাঁৱত ভাল নহ'ল। গুৱাহাটীলৈ নিলে, গুৱাহাটীতো মানে তেওঁৰ অৱস্থাটো ভাল নহ'ল। আৰু 9 তাৰিখে ৰাতিপুৱা লৈ আহিলে ঘৰলে। সেই 9 তাৰিখৰ দিনা ঘৰলৈ অনাৰ পিছত ঢুকালে। সেই 9 তাৰিখে নামঘৰত এভাগ কৃষ্ণমূৰ্তি দিয়াৰ কথা আছিল, আৰু সেই ভাগ সম্পূৰ্ণ হ'ল। সেই ভাগ মই আনিবলৈ যোৱা কথা আছিল, কিন্তু সেই ভাগ আনিবলৈ যাব নোৱাৰিলেও আৰু আহিবলগীয়া হ'ল মই ইয়ালে, মানে নগাঁৱলে, যিহেতু মা স্বাস্থ্যটো বহুত বেয়া, একেবাৰে অন্তিম পৰ্যায়। গতিকে মই বোৱাৰীজনী হৈ পেলানি কেনেকৈ নোহোৱাকে থাকো, ঘৰৰ ডাঙৰ বোৱাৰী। গতিকে ময়ো ইয়ালৈ গুচি আহিলো। মোৰ লগত শিৱসাগৰ ধনদাহত আহিলে, মা আহিলে আমাৰ, আৰু ইয়াতে মই সকামৰ পিছত, মানে সকামৰ পিছতহে মই ইয়াৰ পৰা গৈছো। তাৰ আগতো মই নগাঁৱলৈ আহিছিলো। মা থাকোতেও মই এইখন ঘৰলৈ আহিছো, আৰু আপোনালোকে তাৰ ভিডিঅ' পাইছে, মোৰ ব্লগ চেনেলটোত চালেই গম পাব। মায়ে মাতিছিলে, আৰু ফাকুৱাত আহিছিলো। ফাকুৱাত মই বৰদোৱালৈ গৈছিলো, আৰু তাৰপিছত এবাৰ গুৱাহাটীলৈ গৈছিলো, আৰু গুৱাহাটীৰ পৰা আহি ইয়াত সোমাইছিলো। তেনেকে মানে অহা যোৱা কৰি থকা হয়। মা ঢুকোৱা সময়ত মোৰ পৰিয়ালৰ মানুহো আহিছিলে, আৰু ইয়াত মোক সকলোৱে দেখাই শুনাই বুজাই লৈছিলে যে কামবোৰ কেনেকে কৰিব লাগে, কি কৰিব নালাগে, মানে একদম সকলোৱে সহায় কৰিছিলে। তাৰপিছত ভন্টিৰ যিহেতু বিয়াখন নহ'ল, মা ঢুকাই গ'ল, গতিকে বিয়াখন 2024 27 নৱেম্বৰ তাৰিখলৈ গ'ল, আৰু সেইমতে বিয়াখন ধুনীয়াকে হৈ গ'ল। ভাইটিও বিয়াৰ পিছত বাহিৰলৈ গ'ল, বাহিৰত কাম কৰিবলৈ হায়দৰাবাদ। মানুহজন অকলশৰীয়া হ'ল। ভন্টিও এখন তাইৰ নিজৰ ঘৰ আছে। এতিয়া বিয়াৰ পিছততো জীৱনটো বহুত বেলেগ হৈ যায়, যিহেতু মোৰো এতিয়া অকণমান বেলেগ হৈ যাব, সেইটো মই বুজি পাওঁ। কি হ'ল আকৌ? চিৰিয়াছ হ'বলৈ নিদিয়ে এয়াহে। বহুত ডাঙৰ ডাঙৰ কথা কৈ আছা। জীৱনটোত মোক চিৰিয়াছ হ'বলৈ নিদিয়ে এইবিলাক মানুহে। জীৱনটোত মানে চিৰিয়াছ হ'বলৈ নিদিয়ে মানে কি ধৰি ভাল লাগিলে সেয়াহে। এতিয়া সংসাৰ কৰিলো, ৰাইজসকল মোক চিৰিয়াছ হ'বলৈ নিদিয়ে। হে জানো লিষ্টখন চোৱাচোন, মই পাহৰিলো নহয়। আপোনালোকক মই সাহস দিছো, মোৰ কাহিনীটো কবলৈ মই ট্ৰাই কৰিছো। মানে একদম মই কলো নহয়, মোক মানে চিৰিয়াছ হ'বলৈ কেতিয়াও নিদিয়ে, মই গম পালো। যেতিয়া মানে একদম চিৰিয়াছ হৈ যাওঁ, মই জীয়াই থাকিবলৈ মন নাযায়, সিমানে গ'লো আৰু আপোনালোকক, বেলেগ একো নকওঁ। বিয়াখন আমাৰ 3বাৰ ডেট লোৱা হ'ল। মানুহজনৰ ঘৰৰ পৰাতো পুৰা একদম প্ৰেচাৰ যে বিয়া পাতিবই লাগিব। হয়ো বাৰু, ময়ো সেইটো জানো যে বিয়া পাতিবই লাগিব, এদিন নহয় এদিন বিয়া পাতিবই লাগিব। বিশেষকে মোৰ মন তেনেকুৱা হৈ গ'ল যে মই ইউটিউব জগতখনৰ লগত জড়িত হৈ গ'লো, যিহেতু ইউটিউবৰ গোটেই ফেমিলিটোক এৰি আহিবলৈ মোৰ মন নাযায়। মানে মই এতিয়া মোৰ লগৰখিনিক এৰি আহিবলৈ মন নাযায়, মোৰ ঘৰখনক এৰি আহিবলৈ মন নাযায়। বিশেষকে ছোৱালী এজনী সেইটো হ'বই, বিয়া পাতিব লাগে, কাৰণ ঘৰখন অকলশৰীয়া, তেওঁ চববিলাক মেনেজ কৰিব নোৱাৰে। ল'ৰা মানুহ এজন হৈ এইফালে কামৰ প্ৰেচাৰ, এইফালে ডিউটিৰ প্ৰেচাৰ। গতিকে সেইকাৰণে ময়ো সিদ্ধান্ত ললো যে হয়, বিয়া পাতিব লাগে, ঠিক আছে। তাৰপিছত বিয়া পাতিবলৈ প্ৰথম সিদ্ধান্ত লোৱা হ'ল 26 জানুৱাৰীতো কোনো পধ্যে নহ'ব, নোৱাৰিলো বিয়া পাতিব। তেতিয়া মানে ঘৰতো কিছুমান হ'ল আৰু কথা বতৰা যে জানুৱাৰীত নহ'ব। তাৰপিছত লোৱা হ'ল ফেব্ৰুৱাৰীতো লোৱা হ'ল। ফেব্ৰুৱাৰীত মানে আমাৰ বংশৰ মানুহ ঢুকালে, বৰমা এজনী ঢুকালে। আৰু তাতে ফেব্ৰুৱাৰী 18 তাৰিখে মোৰ বাৰ্থডে, যিহেতু বাৰ্থডে মাহত পাতিব নালাগে বুলি কয় বিয়া, গতিকে বাৰ্থডে মাহত নহ'ল। সেইটো বাৰু এটা পক্ষে ভালো হ'ল, এটা পক্ষে বেয়াও হ'ল। মানে ভাল হ'ল কোনখিনি, যিহেতু কয় যে মানুহে বাৰ্থডে মানে জন্ম মাহত বিয়া পাতিব নালাগে বুলি,
নালাগে বুলি কোৱা স্বত্তেও মানে ইয়াত মানে মানুহজনে ক'লে যে নাই একো নহয়, এইবিলাকতো থাকেই আৰু পজিটিভকে লৈ পেলাই আগবাঢ়িছিলে। কিন্তু বৰমা ঢুকাই গ'ল। তাৰপিছত বিয়াখনৰ কাৰণে মানে চব যা যোগাৰ হৈছিলে দেই, ইয়াতো যা যোগাৰ হৈছিলে, তাতো যা যোগাৰ হৈছিলে। আমাৰ তাততো খুটা পুতা হৈ গ'ল, মানে পেণ্ডেলৰ খুটা পুতা হৈ গ'ল। তাৰপিছত চববিলাক ঠিক ঠাক হৈ গ'ল, মানুহ মাতিবলৈ এঘৰ দুঘৰ ষ্টাৰ্ট কৰিছিলে। ফাৰ্নিচাৰ যিখিনি লোৱা হৈছিলে, অৰ্ডাৰ দিয়া হৈছিলে, ভিডিঅ' কৰি থৈছিলো মই, পাইছে আপোনালোকে যিসকলে চাইছে মোৰ ইউটিউব চেনেলত। তাৰপিছত ফাৰ্নিচাৰ খিনি মানে ইয়াত যিহেতু থব নালাগে, মোৰ লগৰ এজনীৰ ঘৰত থোৱা হ'ল, হোজাই হয় তাই, লংকাৰ। তাতে থোৱা হ'ল যিহেতু ফাৰ্নিচাৰ খিনি মানে লংকাতে লোৱা হৈছিলে, আৰু তাতে যিহেতু তেওঁলোকে ৰাখি নথয়, গতিকে ফাৰ্নিচাৰ খিনি মই লগৰজনীৰ ঘৰতে থলো। মন নবহা হ'ল ঘৰত, কিবা কিবি মানে বিৰাট অশান্তি এটা হ'ল। মই চোৱা চিতাও কেতিয়াবা বিশ্বাস কৰো বা নকৰো বুলি নকওঁ বাৰু, কিছুমান ক্ষেত্ৰত মানে বিশ্বাস কৰিবলগীয়া হয়, নিজৰ ওপৰত যেতিয়া বিশ্বাস নাইকিয়া হৈ যায় তেতিয়া চোৱা চিতা কৰিবলগীয়া হৈ যায়। আৰু এনেকে চোৱালো চিতালো, নিউমালজিষ্ট এনেকে চোৱালো, লাভ লাইফটোত অকমান প্ৰব্লেম আছে, এনেকুৱা তেনেকুৱা কথা এয়া ক'লে। আৰু মই বোলো ঠিক আছে, একো নাই, যি নহওক ৰিস্ক ল'ম। মোৰ ৰিস্ক ল'বলৈ সাজু হলো। তাৰপিছত মানুহজনৰ ৰিস্ক ল'বলৈ সাজু হ'ল যে একো নাই, পজিটিভকে ভাবি মানে আকৌ আৰম্ভ কৰিলো। আকৌ মানে বিয়াৰ ডেট ল'লে 17 বহাগ তাৰিখে আমি সিদ্ধান্ত ললো যে বিয়াখন হ'ব বা বিয়া পাতিম। 17 বহাগ তাৰিখে মোক তাত জোৰোণ পিন্ধাই লৈ অনাৰ কথা, মানে 1 মে তাৰিখে। 1 মে তাৰিখে ইয়াৰ পৰা তেওঁলোক গৈ মোক তাত জোৰোণ পিন্ধাই লৈ আহিলে, আৰু 3 মে তাৰিখে ইয়াত ৰাতিলৈ হোম পৰিলে আৰু দিনত ৰিচেপশ্যন। আমাৰ তাত বাৰু সেইদিনা ৰিচেপশ্যন দি দিয়া হ'ল, মানে সম্পূৰ্ণ আমাৰ খাতি অসমীয়াৰ পৰম্পৰাগত বিয়াখন নহল, মানে বুঢ়া বিয়া, কবলৈ গলে বুঢ়া বিয়া নিচিনাকৈয়ে হৈ গল। আৰু যি কি নহওক মানে পৰিস্থিতিয়ে এনেকৈয়ে মোক দিলে। আৰু এতিয়া মানে ইমানখিনি হৈ যোৱাৰ পিছত আকৌ নতুনকে জীৱনটো প্ৰথমৰ পৰা আৰম্ভ কৰিবলৈ অকমান কষ্ট হবই। গতিকে চাওঁ কি হয় কি নাই, আৰু পৰিস্থিতিয়ে কেনেকে কি কৰায়, কি হয়গৈ। জীৱনটো মানে আমি ভবাৰ দৰে কেতিয়াবা নহবও পাৰে, হয়তো ভগৱানে বেলেগ এটাও লিখি থব পাৰে। গতিকে ভগৱানৰ ওপৰত বিশ্বাস ৰাখি জীৱনটো আগুৱাই যাবলৈ লৈছো। ভাগ্য যিটো হব হবই, আৰু আমি ভাগ্যক দুখ দি থাকিলেও নহব, কাম কৰিব লাগিব। গতিকে ইমানো বেছি চিন্তাও কৰি নাথাকো। জীৱনটো যিমানেই মানে একদম ফূৰ্তি ফাৰ্তাকে থাকিবলৈ খোজে সিমানেই ভাল, কাৰণ ডিপ্ৰেশ্যন, চিন্তা এইবিলাক চবৰে থাকে জীৱনটোত। কাৰোবাৰ নহয় কাৰোবাৰ দুখ থাকিবই, কোনো সুখত নাই, সুখ থাকিলেহে দুখ থাকিব। গতিকে ইমান টেনচন লৈ নাথাকো মই সেইকাৰণে। কিন্তু যেতিয়া মই চিৰিয়াছ হৈ যাওঁ, মানুহজনী বহুত বেলেগ এটা ৰূপত আহি যাওঁ, সেইটো কাৰণে মই বেছি চিৰিয়াছ হব নোখোজো। যি কি নহওক তেনেকৈয়ে বিয়াখন মানে সুকলমে পাৰ হৈ গল। আৰু হাঁহি থকা প্ৰত্যেকজন ব্যক্তি সুখী নহয়, সেইটো মনত ৰাখিব। আৰু সকলোৰে জীৱনত দুখ থাকেই, দুখবোৰ আমি কেতিয়াবা হয়তো দেখুৱাই দিব পাৰো, কেতিয়াবা দেখুৱাই দিব নোৱাৰো। আৰু এনেকেই পৰিস্থিতিয়ে সময়ে শিকাই যাব, আৰু মই শিকি যাম। গতিকে ভুলবোৰ ভুল বুলি ধৰি থাকিলেও নহব, জীৱনটোত আগুৱাই যাবলৈ হলে সেইখিনি পাহৰি যাবই লাগিব। আপোনালোকেও জীৱনটোত আগুৱাই যাবলৈ হলে পুৰণি কথাবোৰত লাগি নাথাকিব। যি হল হল, আৰু বাদ দিয়ক, মতলব নাই বুলি এৰি দিব। আৰু বেছিকে সেইবোৰ যদি আমি খুচৰি থাকো, সেইবোৰ যদি ধৰি থাকো, লাইফত একো কৰিব নোৱাৰি। আৰু কাকো অন্যায় নকৰাকৈ, কাকো বিশ্বাসঘাতক নকৰাকৈ ধুনীয়াকে আগবাঢ়ি যাওক, সকলোৰে ভাল হব। আৰু মোক যিসকলে কৈ আছে যে তোমাৰ মনৰ কথাবোৰ কবা, আকৌ ধুনীয়াকে কলো। সকলোৰে ভাল হওক, সকলো কুশলে থাকো। সেয়াই, ধন্যবাদ।